95% কাৰোবাৰ বাবে এটা সপোন আৰু কাৰোবাৰ বাবে এটা অদ্ভুত কাম। নমস্কাৰ, পোনপ্ৰথমে তোমালোকক আমাৰ প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম যে কেনেকৈ পঢ়িলে হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত অৰ্থাৎ HS এক্সামত আমি কেনেকৈ পঢ়িলে 95% স্ক'ৰ কৰিব পাৰোঁ আৰু মই কেনেকৈ পাইছিলোঁ। ভিডিঅ'টিত আগবঢ়াৰ আগেই প্ৰথমে তোমালোকক মোৰ মাৰ্কশ্বিটখন দেখুৱাই দিব বিচাৰিছোঁ। এইখন হৈছে মোৰ মাৰ্কশ্বিট আৰু মাৰ্কশ্বিটখন যদি তোমালোকে চোৱা তেতিয়া তোমালোকে দেখিবা মোৰ টোটেল মাৰ্কছ হৈছে 475 আৰু তোমালোকে যদি তাক 5ৰে হৰণ কৰা দেখিবা যে মোৰ পাৰ্চেণ্টেজ 95। গতিকে মই HS 2026 দি মাত্ৰ আজৰি হৈছোঁ আৰু তোমালোকৰ বাবে এই ভিডিঅ'টি বছৰৰ তোমালোকৰ শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে বনাইছোঁ। কাৰণ মই শেষতো ভিডিঅ'টো দিব পাৰিলোহেঁতেন, কিন্তু যেতিয়াই মই তোমালোকক প্ৰথমে এইবাবেই দিব খুজিছোঁ কাৰণ তোমালোকে প্ৰথমে দিলে এতিয়াৰ পৰা লাহে লাহেকৈ আৰম্ভ কৰিব পাৰিবা। তোমালোকৰ এটা সঠিক এটা পথ তোমালোকে নিজৰ বিচৰণ কৰিব পাৰিবা। গতিকে আহা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম পইণ্টটোৱে হৈছে আইডিয়া অফ চিলেবাছ। এতিয়া তোমালোকে নতুনকৈ ক্লাছ 12লৈ পাইছা আৰু এতিয়া তোমালোকে বহুতে কিতাপ কিনিছা বা বহুতে কিতাপ কিনিবলৈ ৰৈ আছা। এইখিনিতে মই কৈ থওঁ যে তোমালোকে ক্লাছ 12ত কিছুমান চাৰ্টেইন আৰ্টছ ছাবজেক্টত তোমালোকে কেনেধৰণৰ কি কিতাপ ল'ব পাৰা মই সেই বিষয়ে এটা ভিডিঅ' আগবঢ়াম তোমালোকলৈ খুব কম দিনৰ ভিতৰতে। এতিয়া আইডিয়া অফ চিলেবাছৰ কথা কওঁতে তোমালোকে এটা কথা মন কৰিবা, তোমালোকে বহুতে কাউন্সিলৰ কিতাপসমূহ চাইছা বা বহুতে বিভিন্ন লেখকৰ তোমালোকে ৰেফাৰেঞ্চ বুকবোৰ চাইছা। এতিয়া তোমালোকে চাবা কাউন্সিলৰ কিতাপকেইখনত যিকেইটা বিষয় বা যিকেইটা টপিক আছে আচলতে ৰেফাৰেঞ্চ বুকখনত তাতকৈ কিছুমান বেছি থাকিব পাৰে। এতিয়া আমি কোনখিনি পঢ়িম কি নপঢ়িম কি পঢ়িম সেইখিনি আমাৰ খেলি মেলি লগাটো স্বাভাৱিক কথা। গতিকে আইডিয়া অফ চিলেবাছ এইটোৱে যে তোমালোকৰ এছএকৰ ৱেবছাইটত অৰ্থাৎ AHSECৰ ৱেবছাইটত তোমালোকৰ দি থোৱা থাকে যে হিষ্ট্ৰী ছাবজেক্টৰ বাবে এইখন চিলেবাছ, পলিটিকেল ছায়েন্সৰ বাবে ক্লাছ 12ৰ এইখন চিলেবাছ। তোমালোকে কি কৰিবা, সদায় যিখনেই কিতাপ নপঢ়া কিতাপখন পঢ়াৰ আগতে চিলেবাছখন ফাৰ্ষ্ট পঢ়ি ল'বা। আমি যেতিয়া কলেজত পঢ়িছিলোঁ, মই দেৱৰাজৰ মহাবিদ্যালয়ত পঢ়িছিলোঁ স্বায়ত্তশাসিত, গতিকে তাত মই আমাৰ শিক্ষাগুৰুসকলে কৈছিল যে তোমালোকে পঢ়াৰ আগত সদায় চিলেবাছখন পঢ়ি ল'বা, কিতাপখন পঢ়াৰ আগত চিলেবাছখন পঢ়ি ল'বা, তেতিয়া গম পাবা যে কোনখিনি টপিক আমাক প্ৰকৃততে লাগিব। কিছুমান কাউন্সিলৰ কিতাপত কিছুমান ছাবজেক্টত কিন্তু কিছুমান টপিক দিয়া নাথাকে, কাট খাই থাকে। কিন্তু যদি কোনোবা বিভিন্ন লেখক আছে সেই লেখকৰ যদি কিতাপসমূহ লোৱা কিন্তু তাত কিছুমান টপিক উপৰঞ্চি থাকে। এতিয়া গতিকে তোমালোকে যেতিয়া চিলেবাছখন পঢ়িবা তেতিয়া গম পাবা যে কোনখিনি টপিক প্ৰকৃততে আমি পঢ়িব লাগে বা কোনখিনি প্ৰকৃততে আহিব আমাৰ পৰীক্ষাত। সেইটো হৈছে প্ৰথম পইণ্ট। এতিয়া দ্বিতীয় কথাটো হৈছে যে ছিংগল চ'ৰ্চ। মানে ছিংগল চ'ৰ্চ বুলি এইটো কাৰণে কৈছোঁ, চোৱা ক্লাছ 12ৰ বছৰটোত আমি সময় বহুত কম পাওঁ, যিহেতু আমাৰ ধৰা চৰকাৰী বিদ্যালয়সমূহৰতো মে'ৰ পৰা তোমালোকৰ ক্লাছসমূহ আৰম্ভ হ'ব বা তোমালোকৰ পৰীক্ষা ফেব্ৰুৱাৰীতে হৈ যাব। গতিকে আমি সম্পূৰ্ণ 12 মাহো নাপাওঁ। গতিকে এইখিনি সময়ত বহুত বেছি কিতাপ অধ্যয়ন কৰি একেটা ছাবজেক্টৰ যদি বহুত কিতাপ হৈ যায় আমাৰ আউলহে লাগিব। সেইবাবে কৈছোঁ যে ছিংগল চ'ৰ্চ অৰ্থাৎ এটা নিৰ্দিষ্ট বিষয়ৰ এখন বা দুখনতকৈ বিশেষ বেছি কিতাপ নাৰাখিবা। ময়ো ৰাখিছিলোঁ মাত্ৰ 2খন বা 1খন। কাৰণ চোৱা তোমালোকৰ যদি ইংলিছ মিডিয়ামৰ হোৱা, মই ধৰা হিষ্ট্ৰী ছাবজেক্টটোৰ কথা কৈছোঁ, মই এটা ভিডিঅ' আনিম বুলি কৈছোঁৱে, হিষ্ট্ৰী ছাবজেক্টটোৰ কথা কৈছোঁ। যদি ইংলিছ মিডিয়াম হয় তেনেহ'লে তোমালোকে ফাৰ্ষ্ট পাৰ্টটো ধৰা তোমালোকে কাউন্সিলৰ আছাম বৰ্ডৰ লৈ ল'লা আৰু ছেকেণ্ড পাৰ্ট আৰু থাৰ্ড পাৰ্টটো তোমালোকে NCERTখন লৈ ল'লা। ঠিক তেনেদৰে আছামিজ মিডিয়ামৰ যদি হোৱা তেনেহ'লে তোমালোকে আমাৰ আছাম বৰ্ডৰ কিতাপকেইখনো ল'ব পাৰা বা বিভিন্ন লেখকৰ কিতাপ এখন থাকে সেইখনো ল'ব পাৰা। কিন্তু মই প্ৰিফাৰ কৰিম যিখন বৰ্ডে উলিয়াই কাউন্সিলে উলিয়াই সেইখন ল'বা। এতিয়া সেইখন লোৱাৰ পাছত আকৌ তোমালোকৰ এনেকুৱা নহয় যে মই এইখন কিতাপ ল'লোঁ আমুক লেখকৰো ল'ব লাগিব তামুক লেখকৰো ল'ব লাগিব, সেইটো কথা নাই। এটা ছাবজেক্টৰ তোমালোকে চেষ্টা কৰিবা যে নিৰ্দিষ্ট এটা বিষয়ৰ এখন নিৰ্দিষ্ট কিতাপ থাকক, বহুত বেছি কিতাপ নাথাকক। তথাপিও আমাক কিছুমান ছাবজেক্টত হয়তো লাগিব পাৰে যে ধৰা কাউন্সিলৰ কিতাপখনত আমাৰ চিলেবাছখন যেতিয়া তোমালোকে পঢ়িবা দেখিবা যে কাউন্সিলৰ কিতাপখনত কিছুমান টপিক নাই। গতিকে তোমালোকে ৰেফাৰেঞ্চ এখন ল'ব পাৰা, কিন্তু সেইখন মানে এজন লেখকৰ কিতাপ এখন ল'ব পাৰা। কিন্তু সেইখন লওঁতে এইটো নকৰিবা যে মই তিনি চাৰিজন লেখকৰ 3-4খন কিতাপ লওঁ। তেতিয়া লওঁতে কিন্তু তোমালোকে মিলাই থাকোঁতে গোটেই বছৰটো গুচি যাব। যিখিনি পঢ়িবলৈ আছে সেইখিনিও পঢ়িব কিন্তু নোৱাৰিবা। ভিডিঅ'টিত আগবঢ়াৰ আগতে যিসকল কলা শাখাৰ ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টি চাই আছা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা যে তোমালোকৰ কোনটো ছাবজেক্ট টাফ লাগিছে বা কোনটো ছাবজেক্ট ইজি লাগিছে, সেইটো তোমালোকে কমেণ্টত জনাবা। তাৰ পাছৰ পইণ্টটো হৈছে এনচাৰ ৰাইটিং প্ৰেক্টিছ। অৰ্থাৎ যেতিয়া মোক ক্লাছ 10ৰ ষ্টুডেণ্টখিনিয়ে কিছুমান টিপছ খোজে মই তেতিয়াই কওঁ যে ছ'চিয়েল ছায়েন্সৰ বিষয়টোত এনচাৰ ৰাইটিং কৰিব লাগিব। এতিয়া ক্লাছ 12ৰো যেতিয়া আৰ্টছৰ কিছুমান বিষয় ল'বা প্ৰায় ছ'চিয়েল ছায়েন্সৰ নিচিনাই। গতিকে তুমি কি জানা তাতোতকৈ তুমি কি লিখি আহিছা সেইটো বৰ ডাঙৰ কথা। আৰ্টছত তুমি কি জানা, তুমি বহুত জানিব পাৰা, কিন্তু যদি তুমি ভালকৈ
তাত প্ৰেজেণ্টেশ্যনটো আগবঢ়াব নোৱাৰা, ভালকৈ যদি উত্তৰ বহীখনত পৰীক্ষাত লিখি থৈ আহিব নোৱাৰা, কিন্তু তুমি নাম্বাৰ নোপোৱা। গতিকে তুমি কেনেকৈ লিখিবা সেইটো বহুত বেছি নিৰ্ভৰ কৰে তুমি কিমান বুজিছা তাতকৈও। গতিকে আনচাৰ ৰাইটিং প্ৰেক্টিচ কৰিব লাগিব। আমি এই গোটেই বছৰটো যেতিয়া আলোচনামূলকভাৱে আগবাঢ়ি যাম, তেতিয়া আমি আনচাৰ ৰাইটিঙৰ কথাও আলোচনা কৰি যাম। এতিয়া আমি নেক্সট পইণ্টটোলৈ আগবাঢ়োঁ। তাৰ পাছৰ পইণ্টটো হৈছে PYQ, অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ, অৰ্থাৎ বিগত বৰ্ষৰ প্ৰশ্নকাকতসমূহৰ বিগত বৰ্ষৰ প্ৰশ্নসমূহ আমি চাব লাগে। কিয় চাব লাগে? এতিয়া বহুতে ক'বা যে পেটাৰ্ণ চেঞ্জ হৈছে, কিন্তু মই HS 26 দিছোঁ। তেতিয়া মই এটা বস্তু আৱিষ্কাৰ কৰিলোঁ যে তোমালোকে যেতিয়া চোৱা ইংৰাজী প্ৰশ্নকাকতখন চোৱা HS 26-ৰ, তেতিয়া দেখিবা যে তাত আগৰ বৰ্ষৰ বিগত বৰ্ষৰ প্ৰশ্নকাকতসমূহৰ পৰাই প্ৰশ্নসমূহ উঠি আহি, ঠিক তেনেদৰে ৰাজনীতি বিজ্ঞানৰ পেপাৰখন হওক বিগত বৰ্ষৰ প্ৰশ্নকাকতসমূহৰ পৰাই কিছুমান প্ৰশ্ন আহিছে, কিন্তু ইংলিছখনত বেছিকৈ আহিছে। এতিয়া মই সেইবাবেই কৈছোঁ যে তোমালোকে যদি ভাল এটা নাম্বাৰ স্ক'ৰ কৰিব খুজিছা, গতিকে তোমালোকে কি কৰিব লাগিব, সেই বিগত বৰ্ষৰ প্ৰশ্নকাকতসমূহৰ ওপৰতো কিন্তু ধ্যান দিব লাগিব। কাৰণ মই যদি বিগত 2-3টা বৰ্ষত তেনেধৰণৰ ট্ৰেণ্ড নাপালোহেঁতেন, তেতিয়া মই তোমালোকক নকলোহেঁতেন। কিন্তু এইবাৰ মই নিজেই পৰীক্ষা দি যেতিয়া গম পালোঁ যে আহি আছে, গতিকে তোমালোকেও কিন্তু এই বৰ্ষটিৰ বাবেও তোমালোকে বিগত বৰ্ষৰ প্ৰশ্নসমূহ চাব লাগিব। এতিয়া শেষৰ পইণ্টটোৰ কথা কওঁ। এই যে গোটেইখিনি কথা ক'লোঁ, এই গোটেইখিনি কথা কোৱাৰ পাছতো যদি তোমাৰ মটিভেশ্যনটো অহা নাই, আৰু এই গোটেইখিনি কথা কোৱাৰ পাছতো যদি তুমি ভাবি আছা যে মই পাৰিম জানো, তেনেহ'লে তোমাৰ দ্বাৰা সঁচাকৈ এই কামটো নহ'ব। কাৰণ আমি যেতিয়া এটা ৰিজাল্ট কৰিবলৈ আগবাঢ়োঁ বা এটা স্ক'ৰ আমি আশা কৰোঁ, প্ৰকৃততে আমি যেতিয়া এটা স্ক'ৰ কৰিব বিচাৰোঁ, এতিয়া 95%টো যদি তোমালোকে বিচাৰিছা, সেই কথাটো তোমালোকে মগজুত চিৰস্থায়ীভাৱে পৰীক্ষা শেষ নোহোৱালৈকে বঢ়াই থ'ব পাৰিব লাগিব। অৰ্থাৎ তোমাৰ খোজে প্ৰতি তুমি যেতিয়া অধ্যয়ন কৰিবা, যেতিয়া বিদ্যালয় মহাবিদ্যালয়লৈ যাবা, সকলো ক্ষেত্ৰতে কিন্তু তোমাৰ মগজুত সেই কথাটোৱে খুন্দিয়াই থাকিব লাগিব যে মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত 95%তকৈ কিন্তু ওপৰৰ পাৰ্চেণ্টেজ এটা কৰিম বুলিহে মই পঢ়ি আছোঁ। সেই কথাটো যেতিয়ালৈকে তোমালোকৰ মন মগজুত যেতিয়া স্থাপিত হৈ যাব, তেতিয়া তোমালোকক কোনেও ৰখাব নোৱাৰে। প্ৰকৃততে আমাৰ মাইণ্ডছেটটোৱে মূল কথা। যেতিয়া মাইণ্ডছেটটো এটা সঠিক ৰূপত গৈ থাকে, আৰু সেই মাইণ্ডছেটটো মই প্ৰথমৰ পৰা এইবাবেই ল'বলৈ কৈছোঁ, কাৰণ তুমি ডিচেম্বৰ জানুৱাৰী মাহত 95% পাম বুলি আশা কৰি তাৰ আগত যদি নপঢ়াকৈ থাকা, তেতিয়া তোমাৰ বিশেষ লাভ নহ'ব। কাৰণ তুমি যদি বছৰটো ভালকৈ নপঢ়া, তেতিয়া সেই মাইণ্ডছেটটোৱে তোমাক নক'ব, কাৰণ তোমাৰ ডাইৰেক্ট ফাইনেল এক্সামতহে সেই বস্তুটো তুমি গম পাবা। কিন্তু এতিয়াৰ পৰা যেতিয়া 95% তুমি ভাবি পঢ়িবা, হয়তো তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট, ছেকেণ্ড ইউনিট টেষ্ট বা হাফ ইয়াৰলি বেয়া হ'ব পাৰে, কিন্তু তোমাৰ এটা কথা তুমি বুজিব পাৰিবা যে মোৰ কিমানখিনি আৰু দিবলৈ আছে। ধৰা ফাৰ্ষ্ট ইউনিট টেষ্টত তোমাৰ পাৰ্চেণ্টেজ 60 আহিল, তেতিয়া বুজিব পাৰিবা যে মোৰ 60%হে আহিছে, আৰু কিন্তু 35% মোৰ দিবলৈ আছে বা 40% আৰু মোৰ জোৰ দিবলৈ আছে। আৰু এটা কথা, কেতিয়াও 95% বুলি নাভাবিবা, কাৰণ তোমালোকক দেউতা মায়েও কয়, আমাকো সৰুৰে পৰা কৈ আহিছে যে 100 পাম বুলি ভাবিলেহে কম 95 পাবি। গতিকে সেইটোৱে 100 পাম বুলি ভাবিলে মানুহে 100ও পাব পাৰে, কিন্তু নিজক লিমিট কৰি থ'ব নালাগে যে মই 95% পাম। 100লৈ পঢ়িব লাগে। 100লৈ পঢ়িলে আৰু সেই মাইণ্ডছেটটো যদি ৰাখে, 100 পোৱাৰ মাইণ্ডছেটটো যদি ৰাখে, তেনেহ'লে নিশ্চয় তোমালোকৰ ভাল হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন আপডেট লৈ আহি আছোঁ। ক্লাছ 12ৰ বাবে মূলতঃ বহুখিনি কাম কৰি থকা হৈছে। অভি আৰ্টছ আড্ডা আৰ্ট ষ্টুডেণ্টখিনিৰ কাৰণে খোলা হৈছে। ময়ো এজন আৰ্ট ষ্টুডেণ্ট। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ৰ তোমালোকক লগ পাম। ধন্যবাদ।